যদি আপোনাক 12 লাগে আপুনি 8ৰ পৰা 12,000 টকা লৈ আহিলে হৈ যাব আৰু যদি আপোনাক 13 লাগে 12ৰ পৰা 15,000 টকা ন 10ৰ পৰা 15,000 টকা মানে 8ৰ পৰা 12,000 টকা লৈ আহিলে আপুনি ইমান ধুনীয়া কণ্ডিশ্যনৰ চাওক স্ক্ৰেচ নাই কোনো ধৰণৰ স্ক্ৰেচ দেখা নাপায় 12 ইমান ধুনীয়া হৈ আছে তো 12ত খুব ৰেয়াৰ আহে কিন্তু আমি মনা নকৰো তাতো আমি দি দিম 100% বেটাৰী হেল্থৰ সৈতে আইফোন 12 ঠিক আছে চাব পাৰে আইফোন 12 99% ইয়াৰ বেটাৰী হেল্থ আছে উইথ এপল ৱাৰেণ্টি আইফোন 14 প্লাছ আপোনাক সেকেন্ড হ্যান্ড আইফোন ফাইনান্স কৰি লাগে নেকি যদি আপোনাক সেকেন্ড হ্যান্ড আইফোন লাগে আৰু লাগে সুবিধা ফাইনান্সৰ তেনেহলে আপুনি আহিব লাগিব নগাঁৱত মই এতিয়া আছো নগাঁৱৰ মৰিগাঁও সিন্ডিকেট আপুনি হিৰো ডিলাৰৰ সাইডত আপুনি পাই যাব মোবাইল হাব দেখাই দিয়া বাহিৰত এতিয়া আন্ধাৰ হৈ আছে যেটো ৰাতি তো ভিতৰতে মই কৈ দিছো এড্ৰেছটো আকৌ জনাইছো আপুনি মৰিগাঁও সিন্ডিকেট আহিলে হিৰো ডিলাৰৰ লগত আৰু হেউজ ভৱনৰ একদম অপজিট সাইডত আপুনি দেখা পাব মোবাইল হাব আৰু মোবাইল হাবত পূৰ্বতো ভিডিঅ' বনাইছো ইয়াত আইফোন আপুনি পাই যাব দামীৰ পৰা কম দামী আইফোন আপুনি পাই যাব আৰু আইফোনত প্ৰত্যেকটো আইফোনতে আপুনি ফাইনান্সৰ সুবিধা লাভ কৰিব অৰ্থাৎ আপুনি 7ৰ পৰা 10,000 যদি আপুনি ভাল আইফোন যেনেকা 12 13 ল'ব বিচাৰিছে তেনেহলে আপুনি 10ৰ পৰা 15,000 টকা যদি লৈ আহে আপুনি ভাল আইফোন আপুনি ভাল প্ৰাইজত আপুনি ফাইনান্স কৰি লৈ যাব পাৰে আৰু বহুত ভেৰাইটি আছে আইফোনৰ সকলোবোৰ দেখুৱাই যাম আৰু ইয়াৰ প্ৰপাৰ এড্ৰেছটো আৰু ইয়াৰ সুবিধা কি আছে আপুনি ইয়াৰ পৰা আইফোন ল'লে বা মোবাইল ইয়াৰ পৰা লৈ গ'লে আপুনি কি সুবিধা লাভ কৰিব আমাৰ মোবাইল হাবে আপোনাক কি অফাৰ দিব কি সুবিধা দিব আৰু যেটো বিহু শুভেচ্ছা জনাইছো আমাৰ মিক্স ফৰ ব্লগ ইউটিউব চেনেলটোৰ ফালৰ পৰা আৰু আমাৰ লগত আছে ইফাজল ভাইটি তেওঁক মই প্ৰথমতে সুধিম ইয়াত সুবিধা কি আছে ইয়াত ফাইনান্সৰ সুবিধা কেনেকৈ দিয়া হয় আপোনাক কি ইয়াত কিহৰ ওপৰত ভিত্তি কৰি আপোনাক মোবাইল ইয়াৰ পৰা দিয়া হ'ব গতিকে সকলোবোৰ তথ্য জনাই যাম আচ্ছা এতিয়া আমাৰ লগত আছে আমাৰ ইফাজল ভাইটি তো মই ভিতৰলৈ সোমাই আহিছো কিন্তু অলপ স্পেচ অলপ কম আছে আগত তো ইয়াত দেখা পাইছে প্ৰ সিৰিজ খুবই ধুনীয়া কালেকশ্যনত আছে আপুনি ইয়াত দামী নহয় আপুনি কম দামী আইফোন ইয়াত পাই যাব 13ৰ পৰা আৰম্ভ কৰি 14 আপুনি 12 11 আৰু যিমান কম দামী লাগে আপুনি তো কম দামী আইফোনো পাই যাব তো ইয়াত মই সুধিব বিচাৰিছো তোমাক তে আমাৰ মোবাইল হাবত পূৰ্বতো ভিডিঅ' বনাইছো আমি ৰিলো বনাইছো ফেচবুকতো দিছো বা ইউটিউবতো দিছো ৰেসপন্সটো চাগে পোৱা গৈছে কিয়নো ভাল মোবাইল দি আছে ৰেসপন্সটো দিবই গতিকে ভাল মোবাইল পালে কোনে নাহিব হয় না নাই তো ইয়াত সুবিধা বহুত পাইছে আৰু আমাৰ ৰিলেটিভছ বহুতো ইয়াত মোবাইল কিনি গৈছে তো মই পাৰ্চনেলি ইয়াত প্ৰিফাৰ কৰোঁ আপুনি আহিব লাগে যদি মোবাইল ল'ম বুলি ভাবিছে বা আহি চাব পাৰে তো হয় না নাই হয় তো ইয়াত প্ৰথমতে আমাৰ মিক্স ফৰ ব্লগ ইউটিউব চেনেলটো যিসকল ভিউৱাৰ্ছ আমাৰ লগত জইন হৈছে তেখেতক তুমি অলপ আমাৰ এড্ৰেছটো প্ৰপাৰলি জনাই দিবা আমাৰ এড্ৰেছটো হ'ল হৈবৰগাঁও অথবা মৰিগাঁও সিন্ডিকেট হিৰো ডিলাৰৰ সাইডত অথবা হিউজ ভৱনৰ ফ্ৰণ্টত হয় তো ইয়াত দেখা পাইছো প্ৰ সিৰিজ আছে আৰু কম দামী আইফোনো আছে বা লো লেভেলৰো আছে তো প্ৰত্যেকটো আইফোনতে তুমি ফাইনান্স কৰি দিবা ফাইনান্স কৰিব হ'লে যেনেকা বহুতৰ এনেকা থাকে যে নতুন ফাইনান্স কেতিয়াও লোৱা নাই কেতিয়াও মোবাইল বা যিকোনো ধৰণৰ লোন লোৱা নাই তো তেওঁলোকে বিচাৰিছে আইফোন ল'ম বুলি আমাৰ ফাইনেন্সৰ ক্ৰাইটেৰিয়া মাত্ৰ দুটা আছে যদি সিবিল স্কোৰ একেবাৰে নাই লোন কেতিয়াও লোৱা নাই অকল ফোনৰে নহওক পাৰ্চনেল হওক বা আপোনাৰ গাড়ীৰ হওক বাইকৰ হওক যেনেকৈ ধৰণৰ লোন নহওক যদি কেতিয়াও লোৱা নাই তথাপি আমি ফাইনেন্স কৰি দিম আৰু যদি লোন লোৱা আছে তেতিয়াহ'লে আমাৰ সিবিল স্কোৰ লাগিব মাত্ৰ 750 তো আপোনাৰ সিবিল স্কোৰ ইয়াত ডিপেণ্ড কৰে যেটো ফাইনেন্সত ল'বলৈ যদি সিবিল স্কোৰ ভাল হয় আপুনি খুব কম মূল্যতে লৈ যাব পাৰে ন তো আপুনি যদি লোৱা নাই যদি আইফোন কেতিয়াও লোৱা নাই মোবাইল কেতিয়াও লোৱা নাই ফাইনেন্সত তেনেহ'লে আমাৰ ভিউৱাৰ্ছে কিমান লৈ আহিব লাগিব যদি আমাৰ 13 বা 12 ল'বলৈ আহে কিমান লৈ আহিব 13 যেহেতু আপোনালোকে চাব পাৰে ঢেৰ ষ্টক আছে তো ভিউৱাৰ্ছে বহুত বিচাৰি আছে 13 তো যদি পইচা খুদে মূলে যদি নাই তেতিয়াহ'লে আমি মাত্ৰ ফাইনেন্স কৰি দিম মাত্ৰ 13 10 পৰা 15,000ৰ ভিতৰত আৰু 12 8 পৰা 12,000ৰ ভিতৰত যদি আপোনাক 12 লাগে আপুনি 8 পৰা 12,000 টকা লৈ আহিলে হৈ যাব আৰু যদি আপোনাক 13 লাগে 12 পৰা 15,000 টকা ন 10 পৰা 15,000 টকা মানে 10 পৰা 15,000 টকা লৈ আহিলে আইফোন 13 লৈ যাব পাৰিব আৰু 12 ল'বলৈ হ'লে আপুনি 8 পৰা 12,000 টকা লৈ আহিলে হ'ব তো এতিয়া দেৰি নকৰোঁ কথা বহুত ক'লো তো প্ৰথমতে একদম সৰ্বনিম্ন প্ৰাইজৰ যিবিলাক কম ৰেঞ্জৰ আইফোন আছে দেখুৱাই যোৱা এটা দুটা দেখাই দিয়া কিন্তু প্ৰত্যেকটো দামটো প্ৰায় একেই হয় আৰু প্ৰায় তো 12 আছে 12 দেখাই দিয়া তো আইফোন বুলি ক'বলৈ বা আইফোন নহয় এতিয়া যোনটো যুগ চলি আছে 5G মডেলৰ যুগ মানে সবে 5G বিচাৰে তো আমাৰ ওচৰত বৰ্তমান 5G একদম লো ৰেঞ্জত আছে 12
ঠিক আছে আমি 12 লৈ আহিছো 5G কাৰণ যেহেতু আপোনালোকে গম পায় আইফোন 12 পৰা আপোনালোকে 5G আপোনালোকে লাভ কৰিব পাৰে তো আমি লৈ আহিছো 12 ঠিক আছে 12ত আপোনালোকে চাব পাৰে হোৱাইট কালাৰ যেহেতু হোৱাইটত বহুত ডিমাণ্ড তো আমি হোৱাইটতো লৈ আহিছো 12 ঠিক আছে 87 ইয়াৰ বেটাৰী হেল্থ এটো আপোনালোকে 64GB ইয়াৰ ভেৰিয়েন্ট প্ৰাইসটো ৰিভিল কৰি আছো মাত্ৰ 26000 ঠিক আছে মাত্ৰ 26000 আৰু আইফোন 12 আপোনালোকে লৈ যাওক আৰু আমাৰ ভিডিও চাই আহিলে কিবা দিবা না নাই শিওৰ শিওৰ আপোনালোকে যদি ভিডিও চাই আহে আমি নিশ্চয় আমাৰ পিনৰ পৰা যিমান কম পাৰো আপোনাৰ কৰি দিম এটো ফাইনান্স কৰিবলৈ হলে আমাৰ ভিউয়াৰ্স কিমান লৈ আহিব লাগিব ভিউয়াৰ্সে যদি ফাইনান্স কৰিব বিচাৰে তেতিয়া হলে আপোনাৰ লাগিব মাত্ৰ 8 পৰা 12000 যেহেতু মই কলো 8 পৰা 12000 দিলে আপোনালোকে আইফোন 12 পাই যাব 8 পৰা 12000 টকা লৈ আহিলে আপুনি ইমান ধুনিয়া কন্ডিশনৰ চাওক স্ক্ৰেচ নাই কোনো ধৰণৰ স্ক্ৰেচ দেখা নাপায় 12 ইমান ধুনিয়া হৈ আছে হয় তো ইমান ধুনিয়া আইফোন আপুনি 8000 টকা লৈ আহিলো বা 10000 টকা লৈ আহিলো লৈ যাব পাৰে সিবিল স্কোৰ ভাল আছে আপোনাৰ চিন্তাই নাই আৰু তো কেতিয়াবা লোৱা নাই মোবাইল আপুনি লৈ যাব পাৰে তো আপুনি দেখা পাইছে 12 বহুত খুব ধুনিয়া কন্ডিশনত আছে 12 আৰু আছে এটো আছে ৰেড কালাৰ প্ৰডাক্ট ৰেড যেহেতু আপোনালোকে গম পায় এটো কোম্পানীয়ে ওলাইছিল প্ৰডাক্ট ৰেডটো যে এটো যিমান সেল হ'ব তাৰে অলপ পাৰ্সেন্ট আপোনালোকৰ চেৰিটি ডোনেট কৰা হ'ব তো হেতুৰ আমি লৈ আহিছো প্ৰডাক্ট ৰেড ঠিক আছে 86 ইয়াৰ বেটাৰী হেল্থ আছে কন্ডিশন আপোনালোকে চাব পাৰে খুব ধুনিয়া কন্ডিশন হৈ আছে ইয়াৰো ৰেট সেম 26 ন তো 12 ৰ প্ৰায় এনেকাই হয় ন ৰেঞ্জটো 26 তো 26 টো আৰু এনেকা 12 আছে নেকি যা 100% বেটাৰী বহুতো বিচাৰে 12 ত পোৱা যাব নেকি এতিয়া 100% বেটাৰী হেল্থ আছে নেকি 12 যেহেতু আপোনাৰ উলোৱা বহুত দিন হ'ল 4 বা 5 বছৰ হ'ল ডিসকন্টিনিউ হোৱা বহুত দিন হ'ল 2 বা 3 বছৰ হ'ল তো 12 ত খুব ৰেয়াৰ আহে কিন্তু আমি মনা নকৰো তাতো আমি দি দিম 100% বেটাৰী হেল্থৰ সৈতে আইফোন 12 ঠিক আছে চাব পাৰে আইফোন 12 ইয়াৰো আমি এপল ওয়াৰেন্টি ইয়াৰ লগতো আমি দি দিম ঠিক আছে যেহেতু সেকেন্ড হ্যান্ড বুলি ক'ব গলে মানুহে মনত ভয় যে বস্তু ঠিক হ'ব নে নাই তেতিয়া এপল ওয়াৰেন্টিয়ে বহুত মেটাৰ কৰে এপল ওয়াৰেন্টি বিচাৰে মানুহে যে কোম্পানী ওয়াৰেন্টি আছে নে নাই তেতিয়া মানুহে নিশ্চিন্ত মতে থাকিব পাৰে তো আমি 12 টো আপোনালোকে লৈ যাব পাৰে উইথ এপল ওয়াৰেন্টি 100% ইয়াৰ বেটাৰী হেল্থ ঠিক আছে দিয়া অলপ বহুতে ভৰসা নকৰিব 12 ত 100% বেটাৰী হেল্থ খুব কম ওলাই ন খুব কমে ওলাই ৰেয়াৰ আছে বহুত চাব পাৰে 100% বেটাৰী হেল্থ তো আপুনি আহিব পাৰে যদি আইফোন 12 ভাল কন্ডিশনত লাগে তো 100% বেটাৰী হেল্থ লৈকে পাই যাব তো আমাৰ মোবাইল হাবত 100% লৈকে বেটাৰী হেল্থ থকা আইফোন 12 আপুনি তাত পাই যাব এতিয়া আমি আহিছো থাৰ্ড আইফোন 12 যেহেতু উলোৱা বহুত দিন হ'ল আইফোন 12 ত মানুহে এটুটো বহুত ডাউট কৰিব যে এটো জেনুইন হয় নে নহয় বা কিবা চেঞ্জ আছে নে নাই তো আপোনালোকে যদি ভেৰিফাই কৰিব বিচাৰিছে এটা সফটওয়্যাৰ আছে 3U টুল যোনটো আপোনালোকে ল্যাপটপত অথবা কম্পিউটাৰত আপোনালোকে ইনষ্টল কৰি কিনে ইয়াৰ যোনটো হিষ্ট্ৰি আছে যে কোপা লোৱা হৈছে কি চেঞ্জ কৰা হৈছে কেতিয়া চেঞ্জ কৰা আছে আপোনালোকে সব ডিটেইলছ ইয়াৰ পাই যাব নরমালি এটো কোনো নকয় কোনো শপে এটো রিভিল নকৰে কিন্তু এটো আমি রিভিল কৰিছো যে আপোনালোকে আহক 3U টুল দি চেক কৰি লওক আপোনালোকে ল্যাপটপ লৈ আহক যদি আপোনালোকৰ যদি ল্যাপটপো নাই তেতিয়ালে আমি এটো প্ৰভাইড কৰিছো যে আমাৰ সাৰ্ভিস সেন্টাৰ আছে আপোনালোকে তাত গৈ কিনে 3U টুলত আপোনালোকে এটো চাই লব পাৰে যে এটো 100% আছে নে নাই যদি নাই লব নালাগে আমি এটো দাবী কৰো যে এটো 100% অৰিজিনাল হল কাৰণ 100% অৰিজিনাল প্লাস ইয়াৰ যোনটো 100% ইয়াৰ আইফোন আছে গুটেকিটা আমি কাস্টম পা লোৱা ফোন ঠিক আছে তো এটো আমি দাবী কৰিব পাৰো যে ইয়াত একো চেঞ্জ নাই মানে যদি আপুনি এখন ট্ৰাস্টেড দোকান বিচাৰিছে ভাল দোকান লাগে আৰু ভাল আইফোন লাগে তো আপুনি আহিব পাৰে যদি আপোনাৰ ইয়াত পৰীক্ষা কৰিব লাগে যে 12 100% থাকিব পাৰে নেকি ন ডাউট বহুতৰ হ'ব তো ডাউট ক্লিয়াৰ কৰিছে ভাইটিয়ে যে আপুনি যি ইনষ্টল কৰি যি মানে ল্যাপটপত চেক কৰিব লাগে যাক লৈ আহিব লাগে লৈ আহক চেক কৰি লৈ যাওক আপোনালোকে এক্সপার্ট লৈ আহক আৰু চেক কৰি লওক প্ৰবলেম এক্সপার্ট লৈ আহক জেনুইন প্ৰডাক্ট পালে আপুনি লৈ যাব লাগে মই ভাবো ভাল এখন দোকান লাগে ভাল আইফোন লবলৈ কিনো ভাল পইচা দি কিনিব দামী বস্তু কিনিব তো ভাল বস্তু কিনিব সকলোৱে বিচাৰে গতিকে আপুনি আহিব পাৰে মোবাইল হাবতে 13 দেখুৱাই দিয়ে 13 বহুতে বিচাৰে 13 বহুত ষ্টক আছে তো দুই এটা ষ্টক দেখাই দিয়া আমাৰ 13 তো 13 যেটো এতিয়ালৈকে আইফোন 16 ওলাই গল
কিন্তু আইফোন 30 এতিয়ালৈকে বেষ্ট চেলিং আইফোন হৈ আছে এতিয়ালৈকে মানুহে আইফোন 13 বিচাৰি আছে তো সেইটো কাৰণে আমি লৈছো আইফোন 13 চাব পাৰে আইফোন 13 তাতো আছে গ্ৰীণ আছে ব্লু আছে ব্লেক আছে ঠিক আছে আমি আইফোন 13 লৈছো ইন বাল্ক কোৱান্টিটি ঠিক আছে আমি অলমোস্ট 12 পিস আমাৰ আইফোন 12 আছে ভিউয়াৰ্সৰ কাৰণে আমি লৈ আহিছো মানে আইফোন 13 বহুতে বিচাৰে বহুত ডিমান্ড হয় আইফোন 13ৰ এতিয়া বন্ধ হৈ গৈছে নতুনত আপুনি যদি নতুনত পাই থকা নাই যদি সেকেন্ড হেণ্ডত ভাল আইফোন লাগে ফাইনান্স কৰি লাগে আপুনি আহিব পাৰে আৰু দেখুৱাই দিয়া দুই এখন ভাল মানে ভাল বেটাৰী হেল্থ থকা আৰু কেনেকৈ গম পাইছো দুই এটা ভাল আইফোন দেখাই দিয়া 13 আইফোন 13 ভাল বেটাৰী হেল্থ লাগে কিমান 90 যিমান আপোনালোকে যদি হয় মানে আপোনালোকে যদি 90 বিচাৰি আছে আমি 100% দিম ঠিক আছে 100% লৈকে আছে ন 100% লৈকে আছে আপোনালোকে যদি 90 ওপৰত বিচাৰি আছে আমি 100% বেটাৰী হেল্থৰ সৈতে আমি দি আছো আইফোন 13 মুখেৰে কোৱাটো মিছাও হ'ব পাৰে আহক আপোনালোকক দেখাই দিওঁ ঠিক আছে ইয়াত 100% বেটাৰী হেল্থ দেখা পাইছে গতিকে যদি আইফোন 13 একদম 100% বেটাৰী হেল্থ লাগে আপুনি পাই যাব দেখুৱাই দিয়া হৈছে আৰু আছে আৰু 100% এটা কিমান দিব লাগিব যদি আমাৰ ফাইনান্স কৰিব লগিয়া হয় যদি এটো প্ৰাইসটো কিমান এটো প্ৰাইস আপোনাৰ 38 আছে কিন্তু অন টেবল আমি চাই দিম যদি ভিডিও চাই কিনে আহে আমি আৰু কমাই দিবা তো এটো ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব 10 পৰা 15000 10 পৰা 15000 টকা লৈ আহিলে আপুনি আইফোন 13 লৈ যাব পাৰিব আৰু 100% বেটাৰী হেল্থ 100% বেটাৰী হেল্থ আপুনি বেছি পইচা লৈ আহিব নালাগে আপুনি মাত্ৰ 15000 টকা ভিতৰত লৈ আহিব 10 পৰা 15000 লৈ আহিলে আইফোন 13 পাব আপোনালোকে যদি ডাউট কৰি আছে ইয়াতো চেঞ্জ কৰা আছে বা বুষ্ট কৰা আছে মই বাৰে বাৰে কৈছো আপোনালোকে চেক কৰি লওক যদি আপোনালোকে থিওটল কেনেকৈ ইউজ কৰিম আপোনালোকে নাজানে আমি দেখাই দিম আপোনালোকৰ লাইভ আপোনাৰ চকুৰ ওচৰত আমি দেখাই দিম থিওটলত যে এটো বুষ্ট আছে নে নাই যদি বুষ্ট পাই লব নালাগে পইচা আমি যিমান ইয়াৰ ৰেট হয় আমি দি দিম মানে জেনুইন হয় সেই বুলি কৈ আছে ইমান মানে কনফিডেন্টলি কোৱা হৈ আছে কাৰণ জেনুইন বুলি তেখেতে দাবী কৰিছে জেনুইন হ'ব আৰু আছে আইফোন 13 আইফোন 13 ত খুব ডিমান্ড হোৱাইট কালাৰ হয় হোৱাইট কালাৰ বুলি ক'ব গলে সব বস্তুতে ডিমান্ড আছে তো আইফোন 13 টো খুব ডিমান্ড আছে হোৱাইট কালাৰ ঠিক আছে হোৱাইট কালাৰ আইফোন 13 আছে ষ্টক মাজতে আহিছিল 5টা মান শেষ হৈ গল এতিয়া মাত্ৰ 2 পিস আছে আপোনালোকে আহক আইফোন 13 হোৱাইট কালাৰ अवेलेबल আছে প্লাস ব্ল্যাক কালাৰ লাগে ব্ল্যাক কালাৰ अवेलेबल আছে খুব ইউনিক কালাৰ গ্ৰীণ ঠিক আছে গ্ৰীণৰ আমাৰ ওচৰত अवेलेबल আছে আপোনালোকে গ্ৰীণ নালাগে ব্ল্যাক নালাগে হোৱাইট নালাগে ঠিক আছে ব্লু লৈ আহিছো হয় গতিকে আইফোন 13 ৰ বহুত ষ্টক আছে লাগিলে আপুনি কন্টাক্ট কৰক যিকোনো ধৰণৰ আপোনাৰ আইফোন লাগিলে কন্টাক্ট কৰিব পাৰে আৰু প্লাস সিৰিজ দেখা পাইছো প্লাস সিৰিজ বহুতে বেটাৰী বেকআপ ভাল লাগে যেটো আইফোনৰ এটা নেগেটিভ পইণ্ট এটা আছে বেটাৰী বেকআপ অলপ কম পায় যেটো কিন্তু প্লাস সিৰিজ যি আছে আইফোনৰ প্লাস সিৰিজ বেটাৰী বেকআপ ভাল হয় তো গতিকে বেটাৰী বেকআপ ভাল থকা অলপ আইফোন প্লাস সিৰিজ দেখাই দিয়া কি আছে প্লাস সিৰিজ বুলি ক'ব গলে আইফোন 14 প্লাস আছে আৰু 15 প্লাস আছে ঠিক আছে তো যেহেতু প্লাস সিরিজ অবভিয়াসলি ইয়াৰ এমএএস বেছি বেকআপ বেছি পাব ঠিক আছে তাৰ লগত আমি দি আছো আইফোন 14 প্লাছত বেটাৰী বেকআপ তো ভাল দি আছো লগত বেটাৰী হেল্থটো আমি ভাল দি আছো 99% ইয়াৰ বেটাৰী হেল্থ আছে উইথ এপল ওয়াৰেন্টি আইফোন 14 প্লাস ঠিক আছে ইয়াৰ ৰেট বহুত সামান্য ৰাখিছো 52 হয় নালাগে 52 ভিডিও চাই কিনে হক মাত্ৰ 48 ত আমি দি দিম 48 ত আপুনি 14 প্লাস লৈ যাব পাৰে ন 99% battery health with Apple warranty মানে আপুনি 99% battery health পাব with Apple warranty 14 plus series আৰু কিমান 48000 ত হয় 48000 ত পাই আছে আৰু ফাইনান্স কৰিবলৈ হলে 15 পৰা 17000 মানে 15 পৰা 17000 টকা লৈ আহিলে প্লাস আইফোন 14 লৈ যাব পাৰে আইফোন 14 প্লাস লৈ যাব পাৰিব হয় এতিয়া পিঙ্ক কালাৰ দেখা পাইছো বহুতে সোয়ালি কাৰণে মানে সোয়ালি মানুহৰ যে ফেভাৰিট কালাৰ হয় পিঙ্ক তো পিঙ্ক দেখা পাইছো কি হয় পিঙ্ক আমি লৈছো 15 প্লাসৰ আমি পিঙ্ক কালাৰ লৈ আহিছো হয় সোয়ালি মানুহে খুবকে বিচাৰি থাকে আইফোন 15 ত বা আইফোনত পিঙ্ক কালাৰ তো আমি লৈছো খুব ধুনীয়া কালাৰ আইফোন 15 পিঙ্ক কালাৰ চাব পাৰে খুব ধুনীয়া কন্ডিশন হৈ আছে বহুত মিন্ট কন্ডিশন হৈ আছে উইথ এপল ওয়াৰেন্টি এটো আমি আইফোন 15 দি দিব পাৰি 15
মানে ধুনীয়া কালাৰ আৰু এটা আছে এইটো কি হয় 14 হয় আপোনালোকে 15 ছোৱালী মানুহ যদি বেটাৰী বেকআপ বেছি বিচাৰিছে ঠিক আছে আইফোন 15 আমি দেখালো এমএএচটো কম নেগেটিভ পইণ্ট আছে ঠিক আছে তাৰো আমি সলিউশন লৈ আহিছো আইফোন 15 প্লাছ ঠিক আছে 100% ইয়াৰ বেটাৰী হেল্থ আছে 15 প্লাছ পিংক কালাৰ আমি লৈ আহিছো মুখেৰে ক'লে কি হ'ব আহক আপোনালোকে দেখাই দিওঁ বেটাৰী হেল্থ কিমান আছে চাব পাৰে 100% ইয়াৰ বেটাৰী হেল্থ আছে সাইকেল কাউন্ট 62 মোটামুটি 2 মাহ ইউজ কৰা হৈছে ডিসেম্বৰলৈকে ইয়াৰ এপল ওয়াৰেন্টি আছে ঠিক আছে উইথ এপল ওয়াৰেন্টি আমি দি আছো আইফোন 15 প্লাছ 15 প্লাছ পাই আছে কিমান কৈছা প্ৰাইসটো নতুন বহুত আছে 75 ইয়াত কিমান দি আছে 62 আছে ঠিক আছে 62 নালাগে আপোনালোকে ভিডিও চাই আহক মাত্ৰ 59000 দিয়ক আপোনালোকে 15 প্লাছ হৈ যাব দি দিয়া হ'ব 59000 লৈ আহিলে আপুনি পাই যাব যদি ফাইনান্স কৰিম বুলি ভাবিছে কিমান লৈ আহিব লাগিব 15 পৰা 20 লৈ আহিলে পাব নেকি 15 পৰা 20 অলপ বেছি কৰক কিমান লৈ আহিব লাগিব 18 পৰা 22 18 পৰা 22 ওকে 18 পৰা 22000 টকা লৈ আহিলে আপুনি 15 প্লাছ লৈ যাব 100% বেটাৰী উইথ এপল ওয়াৰেন্টি চলিছে মানে উইথ এপল ওয়াৰেন্টি পাব গতিকে দেখুৱালো 15 লৈকে দেখুৱালো এতিয়া আমি অলপ প্ৰ সিৰিজ দেখা পাইছো প্ৰ সিৰিজ কেইটামান দেখুৱাই দিয়া কি আছে এইবাৰ প্ৰ সিৰিজত আছে 13 পৰা আৰম্ভ কৰি আমি 16 লৈকে 16 সিৰিজলৈকে আমি প্ৰ মেক্স সিৰিজ আমাৰ अवेलेबल কৰিছো চাব পাৰে 13 প্ৰ মেক্স গ্ৰীন কালাৰ খুব ধুনীয়া কালাৰ ঠিক আছে 15 হেল্থ কিমান আছে এইটো 87 বেটাৰী হেল্থ আছে এইটো 15 প্ৰ মেক্স আছে ইয়াৰ অলমোস্ট 90 এবভ পাই যাব 14 প্ৰ মেক্স আছে 3 পিস 128 জিবি আছে 256 জিবিও আছে ঠিক আছে 14 প্ৰ মেক্স তাৰ লগত আমি লৈছো 16 প্ৰ মেক্স ঠিক আছে খুব ধুনীয়া কালাৰ ডেজাৰ্ট টাইটেনিয়াম আৰু নেচাৰেল টাইটেনিয়াম আপোনালোকৰ যদি ষ্টৰেজৰ প্ৰবলেম হৈছে 256 জিবি আছে ঠিক আছে 256 জিবি সাফিসিয়েন্ট হোৱা নাই আমি আৰু বেছি লৈছো 512 জিবি আমাৰ ওচৰত अवेलेबल আছে 16 প্ৰ মেক্স তাৰ লগতে আমি লৈছো আইফোন 14 প্ৰ ঠিক আছে আইফোন 14 প্ৰ 256 জিবি ভেৰিয়েন্ট আমি লৈছো যেহেতু আপোনালোকে গোটে মাৰ্কেট চাব পাৰে আইফোন 14 প্ৰ 65 ৰ তলত আপোনালোকে আইফোন 14 প্ৰ নাপায় কিন্তু আমি ইয়াতো লৈ আহিছো বাম্পাৰ অফাৰ মাত্ৰ 58000 দিয়ক আৰু আইফোন 14 প্ৰ লৈ যাওক আইফোন 14 প্ৰ কিমান কৈছা মাত্ৰ 58000 ন আৰু ফাইনান্স কৰিবলৈ কিমান লৈ আহিব লাগিব এইটো 20 পৰা 25000 20 পৰা 25 ন আৰু আছে 15 প্ৰ আহক 15 প্ৰ তো আইফোন 16 প্ৰ সবে বিচাৰি থাকে কম্পেক্ট সাইজৰ তিনটা কেমেৰা তো আমি লৈ আহিছো লেটেস্ট সিৰিজ আইফোন 16 প্ৰ নতুন দাম বহুত আছে 1,13,000 আছে মাত্ৰ ডেৰমাহ ইউজ হৈছে আপোনালোকে পাই যাব এইটো মাত্ৰ 95000 আৰু কিবা ডিসকাউন্ট হ'ব আপোনালোকে ভিডিও চাই কিনে আহক গিফট আছে ধেৰ গিফট আছে 6টা মান গিফট আছে আমি আপোনালোকে দিম লগত কেছ ডিসকাউন্ট কৰি দিম গিফট অলপ ৰিভিল কৰি দিয়া যেটো বহুতে ভিডিও চাই আহিব কিবা গিফট পাম বুলি আহিব শিওৰ তো গিফট ৰিভিল কৰি দিয়া আপোনালোকে গিফট পাব লগত যেহেতু বেক কভাৰ টেম্পাৰ লগত থাকে তো বহুতৰে কমপ্লেইন যে কেবলটো ফাটি যায় তে নতুন যেহেতু বহুত দাম ঠিক আছে আপোনালোকে নতুন কিনিব নালাগে আমি লগত দি আছো কেবল প্ৰটেক্টৰ যোনটো আপোনালোকৰ কেবলত প্ৰটেক্ট কৰে লং লাষ্টিং হ'বলৈ বেছিকে চলিবলৈ ঠিক আছে তাৰ লগতে আমি দি আছো পাবজি স্লেট লেন্স প্ৰটেক্টৰ যেহেতু আপোনালোকে গম পাই কেমেৰাত বহুত স্ক্ৰেচ আহে হেতু কাৰণে আমি দি আছো লেন্স প্ৰটেক্টৰ যাতে ভিডিও কোৱালিটিটো কমি না যায় তাৰ লগতে আমি দি আছো আল্ট্ৰা ওয়াচ প্ৰ আৰু প্ৰ মেক্স সিৰিজত আৰু নৰ্মেল সিৰিজত আমি দি আছো হেডফোন ব্লুটুথ হেডফোন হয় হেডফোন পাই আছে ওয়াচ পাই আছে গতিকে আপুনি আহিব লাগে সিলেক্ট কৰিব লাগে আৰু লৈ যাব লাগে হয় এন্ড্ৰইড আছে নেকি সেকেন্ড হ্যান্ড এন্ড্ৰইড পোৱা যাব নেকি সেকেন্ড হ্যান্ড এন্ড্ৰইড নহয় আমি প্ৰিফাৰ কৰো সেকেন্ড হ্যান্ড এন্ড্ৰইডতকে আপোনালোকে নতুন লৈ যা মাত্ৰ 3,000-6,000 টকা দিয়ক আৰু আপোনালোকে নতুন এন্ড্ৰইড ফোন লৈ যাওক গতিকে আপুনি ফাইনান্সত যদি আইফোন ল'ব বিচাৰিছে আপুনি আহিব পাৰে মোবাইল হাবত কিন্তু যদি এন্ড্ৰইড ল'ব লাগে যদি সেকেন্ড এন্ড্ৰইড লাগে তেন্তে আপুনি সেকেন্ড এন্ড্ৰইড লোৱাতকে আপুনি নতুন এন্ড্ৰইডত যাব ভাল বেছি কিয়নো আইফোনৰ সেকেন্ড হ্যান্ডত কিন্তু কোৱালিটি কমি নাযায় কিন্তু আপুনি এন্ড্ৰইডত এইটো আপুনি পাব যে বহুত কোৱালিটি কমি যায় আপুনি চলাই ইমান ভাল নাপাব কিন্তু আইফোন ল'বলৈ আহিলে আপুনি কোৱালিটি নকমে হলে বেটাৰী হেল্থ অলপ কমিব কিন্তু যিমান চলাই যিমান স্মুথ পাব আপুনি বেলেগত কতো নাপায় আপোনালোকৰ পইচা নাই ঠিক আছে আপোনালোকে 3 পৰা 4,000 ভিতৰত আপোনালোকে এন্ড্ৰইড বিচাৰিছে সেকেন্ড হ্যান্ড ঠিক আছে 3 পৰা 4,000 আপোনালোকে ডাউন পেমেন্ট দিয়ক আপোনালোকে নতুন এন্ড্ৰইড ফোন লৈ যাওক হয় নেকি
পোৱা যাব পোৱা যাব 3 পৰা কিমান 3 পৰা 4,000 দিলে বিন্দাছ ওলাই যাব। নিউ আছে নতুন। নিউ এন্ড্ৰইডো আছে ভাইটি তাত আছে গতিকে আমি আপুনি আহিলে দোকানত গম পাব আৰু ভাল ভাল আপুনি এন্ড্ৰইড পাই যাব আৰু নতুন আইফোন আছে নেকি নতুন আইফোনো পাই যাব আমাৰ তাত বৰ্তমান ষ্টক আছে আইফোন 16 প্লাছ 16 প্ৰ আৰু 13 আমাৰ ওচৰত বৰ্তমান ষ্টক আছে ঠিক আছে আপোনালোকে যদি কিবা বিচাৰে 16 প্ৰ মেক্স বা আপোনালোকৰ যদি মডেল চুজ হোৱা নাই ভেৰিয়েণ্ট আপোনালোকে পছন্দ হোৱা নাই আপোনালোকে যোনটো ভেৰিয়েণ্ট ক'ব যোনটো মডেল ক'ব আপোনালোকে আমি এদিনত আপোনালোকক সেইটো দিবলৈ চেষ্টা কৰিম হয় গতিকে আপুনি আহিব পাৰে ছেকেণ্ড হেণ্ড লাগিলেও আহিব পাৰে নতুন লাগিলেও আহিব পাৰে আৰু ফাইনেন্সত ছেকেণ্ড হেণ্ড বিচাৰিলেতো আপুনি ইয়াতে আহিব লাগে নগদ হয় কিন্তু বহুত ক'তো নিদিয়ে এনেকৈ নগদ অকল আমি দি আছো আইফোনত প্ৰি অউণ্ডত ইউজডত আমি ফাইনেন্স প্ৰভাইড কৰি আছো যদি নগাঁৱৰ হয় তেতিয়া আপুনি আহিব পাৰে ফাইনেন্সত আইফোন লৈ যাবলৈ হয় তো মোবাইল হাবে দি আছে এই সুবিধা বেলেগে দিয়া নাই গতিকে ষ্টকত আপডেট হৈ থাকে নতুনকৈ ষ্টক ডেইলি আপডেট হৈ থাকে আপোনালোকে আহক আমাৰ পেজটো ফলো কৰক মোবাইল হাব নগাঁও বুলি তাত আমি আপডেটবোৰ দি থাকো কি কি ষ্টক আহিছে কি কি অফাৰ আছে আপোনালোকে অফাৰ প্ৰাপ্ত কৰিব হলে আপোনালোকে আমাৰ পেজটো ফলো কৰক মোবাইল হাব নগাঁও হয় গতিকে আপুনি সোনকালে আহিব লাগে আৰু স্ক্ৰীনত নাম্বাৰ দি আছে আইফোন ভাল লাগিছে যোন মডেলে ভাল লাগিছে আৰু আপোনাৰ যদি লাগে আগতীয়াকৈ কণ্টেক্ট কৰক দাদাক আৰু এড্ৰেছ যদি সুধিবলগীয়া আছে সুধিব পাৰে আৰু নগাঁৱত আহিলে মৰিগাঁও চেণ্ডিগড়ত আহিলে আপুনি মোবাইল হাব পাই যাব আৰু ইয়াত আহিলে আপুনি গম পাব কিমান ভাল ভাল ষ্টকত ইয়াত আপডেট ৰাখে গতিকে আৰু দেৰি নকৰোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজিলৈ ইমানেই নমস্কাৰ